হেল্ল' ফ্ৰেণ্ড, সুপ্ৰভাত। এয়া সময় ৰাতিপুৱা 6 বাজিছে আৰু আমাৰ গলিটো পৰিৱেশ চাওক, একদম নিজান হয়। ঘৰবিলাকত মানে চৰাই মাত শুনিছোঁ আৰু কিছুমান ঘৰত চিটি বাজিছে আৰু যিহেতু স্কুল বাছবিলাক সোনকালে আহে, টিফিন চাগে বনাইছে তেওঁলোকে। একদম ঠাণ্ডা পৰিৱেশ। আমাৰ অসমতকৈ নৰ্থতকৈ মানে চাউথত 1.5 ঘণ্টামানৰ পিছত মানে পোহৰ হয় আৰু পিছতো আন্ধাৰ হয়। যিহেতু দেৰিকৈ আন্ধাৰ হ'লে দেৰিকৈ পোহৰ হ'ব, নহয় জানো? এয়া ৰাতিপুৱাই মই ফুলবিলাক চাই লৈছোঁহি। মনটো তেতিয়া বহুত ভাল লাগে, সেউজীয়া পৰিৱেশ। গাঁৱৰ মানুহবিলাকৰ ভাল, যিহেতু চাৰিওফালে সেউজীয়া দেখিবলৈ পোৱা যায়। আমি ইয়াত আৰু নিজে কৰা সৰু সৰু ফুলবোৰকে চাই সেউজীয়াটো ৰাতিপুৱাই উপভোগ কৰি লওঁ। মনবোৰ তেতিয়া ভাল লাগে। মাইকী মানুহৰ একদম ফুলতে মন, নহয় জানো? এয়া চোন ইমান ধুনীয়াকৈ এই ফুলপাহ ফুলিছে চব, ৰেইন লিলিপাহ। সেউজীয়াৰ মাজত বগা, কিমান ধুনীয়া লাগিছে, নহয় জানো? এয়া কেইবাটাও কলি মেলিছে দেই, সৰু সৰুকৈ। আৰু এয়া শিৱান চেত্ৰ চব টাবটো ড্ৰয়িং কৰি দিলে বোলে স্মাইলি ফেচ। এতিয়া সকলোবোৰ আমাৰ ঘৰ শুইয়ে আছে। মই উঠিলোঁ, এতিয়া কাম বনবোৰ কৰি লওঁ। ৰাতিপুৱাই পাকঘৰত সোমালোহি। একদম চাফা হৈ আছে দেই। যিহেতু ৰাতি আমি চাফা কৰি থৈ দিওঁ, সেইটো কাৰণে পাকঘৰত ৰাতিপুৱা সোমাই বহুত ভাল লাগে। ৰাতি চাফা কৰি থ'লে ভাল লাগে আৰু। এতিয়া মোৰ আটা ৰাতিপুৱাই ৰেডি কৰি লৈছোঁ। আটাখিনিৰ ৰংটো আজি নিশ্চয় অলপ বেলেগ দেখিছে, নহয় জানো? এয়া মই ৰাগী আটা লৈছোঁ। এয়া ৰাগী ফ্ল'ৰ আৰু আটা দুইটাই মিক্স কৰি লৈছোঁ। একেবাৰে টিকলু বনাইছোঁ দেই। ৰংটো আকৌ ৰাগী আৰু আটাৰ মিক্স কাৰণে এনেকুৱা অকণমান মানে ৰঙা ক'লা টাইপৰ হৈছে দেই। এওঁলে ব্ৰেকফাষ্ট ৰেডি কৰি দিলোঁ, যিহেতু আজি ঘৰৰ পৰা কাম কৰিছে। এয়া আমাৰ এওঁ হাঁহিছে দেই। এওঁ গুড মৰ্ণিং কৈ দিয়া জান। এতিয়া আমাৰ এওঁ ঘৰৰ পৰা কাম কৰিব আজি ন, খাই লওক ধুনীয়াকৈ। এওঁ আকৌ অকণমান লাজ কৰে দেই, সেইটো কাৰণে বেছি নেদেখা আৰু। চিৱান চগত দি লওঁ। আমি ৰাধা মই খাম আৰু। চিৱান, তোমাক দেউতাৰ লগত দিছোঁ দেই। চাহ অকণমান দিম নি তোমাক? আয়ো অকণমানহে খাবা কিন্তু দেই, সৰু ল'ৰাই নাখায়। এয়া আমালৈ পুৰি ৰাধা মই একেলগতে খাম আৰু এতিয়া। ৰাধা, আমালৈ লাল চাহ অকণমান বনোৱা। এয়া তোমালোকক পুৰি আনি দিছোঁ। এই টুকু টুকু পুৰি ধুনীয়াকৈ খোৱা দেই। পুৰি এতিয়া খোৱা দেই। লাহেকৈ আমি খাম আৰু ৰাধাক লাল চাহ বনাব কৈছোঁ। সুপ্ৰভাত সকলোকে। একদম মুঠতে ব্যস্ততা জীৱন ভৰাৰ মাজত এতিয়া অলপ বহি লওঁ আৰু দেই। আমাৰ ৰাধালৈ ৰৈ আছোঁ এতিয়া। ৰাধা আনা চাহ। আমাৰ এওঁ খাই বৈ হৈ গ'ল। চিৱান সৰু ল'ৰা যে লাহে লাহে খাব আৰু।
এয়া আমি খাবলৈ লৈছোঁ পুৰি, এয়া এগ বইল, গ্ৰেভি অলপ আৰু চানা গ্ৰেভি, এয়া আচাৰ। এয়া আমাৰ ৰাধাও লৈছে খাবলৈ। ৰাধা বাই কৈ দিয়া। আমি লাল চাহ লৈছোঁ, যিহেতু আপোনালোকে জানেই আমি দুজনীয়ে লাল চাহ খাওঁ। এতিয়া খাই বৈ লওঁ আৰু আজিলৈ সামৰিছোঁ।